সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে অসম চৰকাৰে 15/10/2024 অৰ্থাৎ অক্টোবৰ মাহৰ 15 তাৰিখৰ দিনা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ অৰ্থাৎ ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট যিটো আছে অসম চৰকাৰৰ মন্ত্ৰী তাৰ পীযুষ হাজৰিকাৰ দায়িত্বত আছে, তেখেতলোকে এটা খুব কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। নিৰ্দেশনা নম্বৰটো হ'ল ECF নং 542470/44 ডেটেড 15/10/2024। এই কথাটো এই নিৰ্দেশনে স্পষ্টভাৱে খুব কঠোৰভাৱে কৈছে। আমি যি কথাটো কৈ থাকোঁ কঠোৰভাৱে কৈছে যে জিলা উপায়ুক্তসকলে অনুসূচিত জাতি জনজাতি বা OBC সম্প্ৰদায়ৰ যদি জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিবলগীয়া হয়, দেউতাকৰ প্ৰমাণপত্ৰ, বংশ পৰিয়ালৰ প্ৰমাণপত্ৰ এইবোৰ থাকিলে কেৱল নহ'ব। অৰ্থাৎ কি হয় সচৰাচৰ যে মোৰ প্ৰমাণপত্ৰ এখন আছে, মোৰ ল'ৰাটোৱে সেইখনকে চৰকাৰৰ ঘৰত জমা দি পেলাই প্ৰমাণপত্ৰ বিচাৰে আৰু জিলা উপায়ুক্তসকলে যোৱা সময়ত তেনেকৈ প্ৰমাণপত্ৰ দি দিয়ে। কিন্তু চৰকাৰে 15 অক্টোবৰ তাৰিখৰ দিনা কৈছে যে কেৱল দেউতাকৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ প্ৰমাণপত্ৰ থাকিলে নহ'ব, কাৰণ এখন প্ৰমাণপত্ৰে কেতিয়াও নিৰ্ধাৰণ নকৰে সেই ব্যক্তিজন অনুসূচিত জাতি জনজাতি বা OBC সম্প্ৰদায় বুলি। গতিকে চৰকাৰে খুব কঠোৰভাৱে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে যে যিসকলে জাতিগত প্ৰমাণপত্ৰ বিচাৰে SC ST বা OBCয়ে, তেওঁলোকে সংশ্লিষ্ট যিসমূহ জাতিগত আপোনাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান আছে, যিসকলক চাৰ্টিফিকেট প্ৰদান কৰাৰ বাবে চৰকাৰে অধিকাৰ দিছে, ন্যায্যতা দিছে, কৰ্তৃত্ব দিছে, তেওঁলোকৰ পৰা ৰিকমেণ্ডেশ্যন লাগিব, পুনৰীক্ষণ বা ভেৰিফিকেশ্যন লাগিব, আইডেণ্টিফিকেশ্যন লাগিব, এনেধৰণৰ বিষয়বিলাকৰ লগত মানে জড়িত হ'ব লাগিব। অৰ্থাৎ এতিয়া মই ভাবোঁ যে এই নিৰ্দেশনাৰ পিছত কোনো জিলা উপায়ুক্তই নিজাববীয়াকৈ প্ৰমাণপত্ৰ দিব নোৱাৰে, যদিহে SC ST OBCৰ জাতিগত অনুষ্ঠানসমূহে লিখি নিদিয়ে এইজন মানুহ চিডিউল কাষ্ট, চিডিউল ট্ৰাইব বা OBC বুলি। গতিকে আমি অসমৰ সকলো জিলা উপায়ুক্তলৈ এটাই আহ্বান জনাইছোঁ, চৰকাৰে দিয়া নিৰ্দেশাৱলী কাৰ্যত ৰূপায়ণ কৰিব আৰু অনুসূচিত জাতি জনজাতি আৰু OBCৰ যি প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত কেলেংকাৰী হয়, এই কেলেংকাৰী ৰোধ কৰিব বুলি আমি আশা ৰাখিছোঁ। সাংবাদিক বন্ধুসকল, ইতিমধ্যে যোৱা সময়ছোৱাত আমি আপোনালোকৰ জৰিয়তে যিসমূহ জাতিগত প্ৰমাণপত্ৰৰ ক্ষেত্ৰত থাকিবলগীয়া কথা কৈছিলোঁ, সেই সম্পৰ্কত আপোনালোক এটা আমি তাৰ প্ৰগ্ৰেছটো, তাৰ ইতিমধ্যে যি কাম কাজ আগবাঢ়িছে চৰকাৰী তদন্ত প্ৰক্ৰিয়া, তাৰ সম্পৰ্কত আমি এটা জ্ঞান দিলোঁ। কিন্তু আজি ঠিক পুনৰবাৰ আমি এনেকুৱা কিছু ব্যক্তিৰ সন্মুখত মানে ব্যক্তিক সন্মুখলৈ আনিব বিচাৰিছোঁ, যিসকলে শিক্ষিত, ভদ্ৰলোক, উচ্চ শিক্ষিত, উচ্চ পদবীধাৰী ব্যক্তি, আৰু তেওঁলোকে এনেধৰণৰ 2 নম্বৰী পন্থাৰে নিজৰ চাকৰি বাকৰি কৰি আছে। তেনেকুৱা কেইজন ব্যক্তিকো আজি আপোনালোকৰ চিনাকি কৰি দিব বিচাৰিছোঁ। আচলতে এখন এটা আমি ৰিলিজো লিখিছোঁ লিখিতভাৱে, এইটো পাবই। আচলতে এক কথাত ক'ব পাৰি, আমি মানে এই কথাটো এনেকৈ ধৰণে ভাবিছোঁ যে গোটেই অসমৰ এতিয়া আকাশ বতাহ, অসমৰ মানে আপোনাৰ গোটেই অসমখন যদি ক'ব বিচাৰোঁ যে ভুৱা অনুসূচিত জাতিগত প্ৰমাণপত্ৰ লোৱা বিষয়া কৰ্মচাৰীয়ে চানি ধৰিছে। অৰ্থাৎ ভুৱা অনুসূচিত জাতিৰ বিষয়া কৰ্মচাৰীয়ে অসম চানি ধৰিছে বুলি ক'লে ভুল নহ'ব। কাৰণ দুমাহৰ এমাহৰ মূৰে মূৰে যদি এনেধৰণৰ উচ্চ শিক্ষিত পদবীধাৰী ব্যক্তিৰ বিৰুদ্ধে আমি সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ 2 নম্বৰী পন্থাবিলাকৰ কথা সংবাদমেলত কৈ থাকিব লাগে নিয়মিতভাৱে, চৰকাৰে গোচৰ ৰুজু কৰি তদন্ত কৰিব লাগে, তেতিয়াহ'লে আমি বুজি পালোঁ যে অসমখনে এতিয়া আচলতে 2 নম্বৰী মানে যিবোৰ বিষয়া কৰ্মচাৰীয়ে চানি ধৰিছে। তেনেকুৱা কিছুমান ব্যক্তিৰ কথা আজি পুনৰ আমি ক'ব বিচাৰিছোঁ। মানে সাংবাদিক বন্ধুসকল, এইখনতে অকণমান এটা আমি সৰুকৈ টোকা প্ৰস্তুত কৰিছোঁ। এই টোকাটোত প্ৰথম টোকাটোত আমি কৈছোঁ যে নাম পম্পী তালুকদাৰ, তেখেতৰ পিতৃৰ নাম কৰুণা তালুকদাৰ, তেখেতৰ ঘৰ বা তেখেতৰ গাঁও আৰু ডাকঘৰ হ'ল থানা হাজো আৰু ৰাজহচক্ৰ থানা, জিলা কামৰূপ গ্ৰাম্য। এখেতে 19/1/2018 চনৰ পৰা 31/12/2022 চনলৈকে দৰং জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৰ্থাৎ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং যিখন আছে, আমি যাক ডায়েট বুলি কওঁ, সাংবাদিক বন্ধুসকলে জানেই ডায়েট বুলি কওঁ, ডায়েটত যোৱা 2018 চনতেই, ভাবকচোন 2018 চনতেই অৰ্থাৎ 2017 চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 19/1/2018 তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ডায়েটত এগৰাকী প্ৰবক্তা হিচাপে নিযুক্তি পাইছিলে। লেকচাৰাৰ, প্ৰফেচৰ শব্দটো হয়নে আমি ক'ব নোৱাৰোঁ, কিন্তু লেকচাৰাৰ, প্ৰবক্তা। তেখেতে অৰ্থাৎ পম্পী তালুকদাৰ, দেউতাক কৰুণা তালুকদাৰ, হাজোত ঘৰ, এইগৰাকী
উচ্চ শিক্ষিত মহিলাই ভদ্ৰ মহিলাই 19/1/2018 তাৰিখে দৰং জিলাৰ দাউলগাঁৱত থকা ডায়েটত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰিছিলে আৰু বৰ্তমান 2023 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা আমাৰ কামৰূপ জিলাৰ মিৰ্জাৰ খৰপাৰাত যিখন আমাৰ ডায়েট আছে অৰ্থাৎ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰ বা ট্ৰেইনিং ইনষ্টিটিউট ডায়েট অৰ্থাৎ কামৰূপ ডায়েটত বৰ্তমান তেখেতে প্ৰবক্তা হিচাপে কাম কৰি আছে অন্য এগৰাকী শিক্ষিত ব্যক্তি ডক্টৰ বিশ্বজিৎ দাস এখেত ডক্টৰ বিশ্বজিৎ দাস ডক্টৰ বিশ্বজিৎ দাসৰ দেউতাকৰ নাম প্ৰয়াত মহন্ত দাস এখেতৰ ঘৰ হ'ল আমতলা গাঁৱত ডাকঘৰ কুকুৰমাৰা থানা ছয়গাঁও ৰাজহচক্ৰ বকু জিলা কামৰূপ অসম এখেতে বৰ্তমান কামৰূপ জিলাৰ ছয়গাঁও মহাবিদ্যালয়ৰ গণিত বিভাগত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত পদত সহকাৰী প্ৰবক্তা এছিষ্টেণ্ট লেকচাৰাৰ হিচাপে তেখেতে চাকৰি কৰি আছে আৰু তেখেতো সমানে উচ্চ শিক্ষিত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MSc পাছ কৰিলে PGDCA কৰিলে গৱেষণা কৰি পেলাই তেখেতে PhD কমপ্লিট কৰিলে ছয়গাঁও মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী প্ৰবক্তা ডক্টৰ বিশ্বজিৎ দাসে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ জমা দি অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰি আছে ডক্টৰ বিশ্বজিৎ দাস এখেত পৰেশচন্দ্ৰ ডেকা এখেতৰ পিতৃৰ নাম হৰিপদ ডেকা এখেতৰ ঘৰ হ'ল উজানকুৰি ৰামদিয়া ডাকঘৰ থানা ডাকঘৰ আৰু থানা হাজো জিলা কামৰূপ অসম নাম পৰেশচন্দ্ৰ ডেকা পিতৃৰ নাম হৰিপদ ডেকা গাঁও উজানকুৰি ৰামদিয়া ডাকঘৰ আৰু থানা হাজো ৰাজহচক্ৰ হাজো জিলা কামৰূপ অসম এখেতৰ জন্ম হৈছিলে 6/6/1968 চনত তেখেতে 2014 চনৰ 6 জুন তাৰিখে অসম চৰকাৰ জলসিঞ্চন বিভাগ ইৰিগেশ্যন ডিপাৰ্টমেণ্টত জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে তেখেতে চাকৰি যোগদান কৰিছিলে তেখেত বৰ্তমান দৰং জিলাৰ মঙলদৈ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ তেখেতে জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত হৈ আছে অৱশ্যে মাজতে যোৱা 3/9/2021 তাৰিখে তেখেতে কিছুদিনৰ বাবে বানকাছাৰ দক্ষিণ খালমাৰা সংমণ্ডললৈ তেখেতে বদলি হৈছিলে পুনৰ তেখেতে মঙলদৈত চাকৰি বৰ্তমান কৰি আছে আৰু এখেতৰ জাতিগত প্ৰমাণপত্ৰখন আমি বিভাগৰ পৰা লাভ কৰাৰ পিছত অনুৰূপ ধৰণেই প্ৰতিবেদন আহিলে যে তেখেতো অনুসূচিত জাতিৰ ব্যক্তি নহয় এইখন পৰেশচন্দ্ৰ ডেকাৰ জাতিগত প্ৰমাণপত্ৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ